ৰঙাপাৰাত এজনীয়া শিক্ষকৰে চলিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। সম্প্ৰতি এগৰাকী শিক্ষয়িত্ৰীয়ে একেটা সময়তে দুটাকৈ শ্ৰেণী কোঠাত থকা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱাৰ দৃশ্যই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগটোৰ প্ৰকৃত ফুফুলা স্বৰূপটো উদঙাই দিছে। ৰঙাপাৰাৰ ঘৈৰালী চাহ বাগিচাত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ নাম ধৰমজুলি প্ৰাথমিক বিদ্যালয়। 2004 চনত স্থাপিত হোৱা শিক্ষানুষ্ঠানখনত থকা সৰ্বমুঠ 70 গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিভিন্ন সমস্যাৰ মাজেৰে পাঠদান কৰিবলগীয়া হৈছে। বালিপৰা শিক্ষা খণ্ড কাৰ্যালয়ৰ অধীনত থকা বিদ্যালয়খনত পূজা দত্ত নামৰ একমাত্ৰ শিক্ষয়িত্ৰীগৰাকীয়ে শ্ৰেণীকোঠাত শিক্ষকতা কৰি অহাৰ সমান্তৰালভাৱে বিভাগীয় সকলোবোৰ কাম-কাজ সম্পাদনা কৰিবলগীয়া হৈছে। উল্লেখ্য যে ধৰমজুলি প্ৰাথমিক বিদ্যালয়খনত 2012 চনত 3 গৰাকী শিক্ষক আছিল যদিও পৰৱৰ্তী সময়ত 2জন শিক্ষক বদলি হৈ গুচি যায়। প্ৰায় 1.5 বছৰ ধৰি পূজা দত্তই অকলশৰে সকলো চৰকাৰী কাম-কাজ কৰিবলগীয়া হোৱাত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। লক্ষণীয় এই যে যেতিয়া একমাত্ৰ শিক্ষয়িত্ৰীগৰাকীয়ে এটা শ্ৰেণীকোঠাত শিক্ষাদান কৰি থাকে, আনটো শ্ৰেণীকোঠাত এক হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়। বিদ্যালয়খনত শিক্ষক নথকাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। ধৰমজুলি প্ৰাথমিক বিদ্যালয়খনত এজন শিক্ষক নিযুক্তি দি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব অতি লক্ষণীয়। লৰাইছে আমৰ ডাল কত যে আম কত যে পৰিছে কাষতে আছে খাল আগলি বাহত দেখিছানে বাৰু বগা বগলীৰ বা লৰাহঁতৰ এদিন হৰিণ চকুৰ সৰুতে আজা। এতিয়া কোনে পাৰিব? এইটো আগতে পঢ়াই দিছিলো না। কোৱাচোন তাৰ পৰা পঢ়া কিয় হোৱা কিয় হৈ পঢ়া কিয় হোৱা নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজা দত্ত। মই এইখন বিদ্যালয়ত 2012 চনৰ পৰা চাকৰি কৰি আছোঁ। তো মই যেতিয়া এইখন বিদ্যালয়ত প্ৰথম আহিছোঁ তেতিয়া বিদ্যালয়ৰ মানে এনৰলমেণ্ট যিটো বহুতেই কম আছিলে। তাৰপিছত লাহে লাহে আমি দুজনী একেলগে জইন কৰিছিলোঁ। তেতিয়া লাহে লাহে আমি দুজনী স্কুলখিনি মানে ভালকৈ চলোৱাৰ পিছত মানে চলাই থকা অৱস্থাত লাহে লাহে আমাৰ এনৰলমেণ্টখিনিও বাঢ়ি গৈ আছিলে বছৰে বছৰে। আৰু বিদ্যালয়ত যিখিনি চৰকাৰৰ পৰা সা সুবিধা দিয়ে বিদ্যালয়খিনিও লাহে লাহে ধুনীয়া হ'ল। কিন্তু তাৰপিছত আৰু এজনী টিচাৰ আহিলে, তেওঁ ট্ৰেন্সফাৰ হ'ল আৰু আমি দুজনীয়ে মানে আজি 10 বছৰ একেলগে কৰিলোঁ। তেতিয়া স্কুলখিনি মানে ধুনীয়াকৈ চলি আছিলে, যিটো মানে আমাৰ ৰেজাল্টো স্কুলৰ ভাল হৈছিলে। কিন্তু আজি 1 বছৰ কি 1.5 বছৰ হৈ গ'ল মই মানে ছিংগল টিচাৰ হৈ আছোঁ স্কুলত। এজনী বাইদেউ যোন আছিলে তেওঁ লখিমপুৰ ডিষ্ট্ৰিক্টত ডাইৰেক্ট ট্ৰেন্সফাৰ পাই গুচি গ'ল বাইদেউ। তো তাৰ পিছৰ পৰা মানে স্কুলৰ এই বছৰতে এনৰলমেণ্টটো বহুত কমিলে। মানে বহুতে গাৰ্জিয়ানে ভাবে যে স্কুলখনতো ভালেই আছিলে, কিন্তু যিহেতু এজনী টিচাৰ আছে তেওঁ আৰু কিমান ল'ৰা ছোৱালীক পঢ়াব তেনেকৈ, সেইকাৰণে মানে এনৰলমেণ্ট কমি গ'ল। আৰু এইফালে যিখিনি মই ছিংগল টিচাৰ হিচাপতে বহুতেই অসুবিধা হৈছে। মই যিটো আমাৰ ব্লক অফিচ আছে BO ছাৰৰ তাতে মানে 2-3 বাৰ মানে গৈছোঁ, মানে ভাৰ্বেলিও কৈছোঁ। তাৰপিছত ছাৰে ক'লে যে আপুনি ৰিটাৰ্ণ এপ্লিকেশ্যন দিয়ক আৰু যিখিনি মানে মই ৰাইজৰ চহী লৈ তেনেকৈ ৰাইজেও মানে তেনেকৈ কৈছে যে বাইদেউ আমি যি কৰিব লাগে কৰিম, আপুনি মানে টিচাৰৰ ব্যৱস্থা কৰক। তেনেকৈ মই এপ্লিকেশ্যনো দিছোঁ, কিন্তু তেনেকৈ মানে একো সুবিধা তাৰ পৰা দিয়া নাই। তো মানে অকলে মানে বহুতেই কষ্ট হৈছে। এইফালে MDM চলাব লাগে, আকৌ আজিকালি শিক্ষা সেতুত ল'ৰা ছোৱালীক এটেণ্ডেঞ্চ ল'ব লাগে। আৰু এতিয়াতো চৰকাৰৰ ফালৰ পৰা মানে নানান ধৰণৰ অনলাইনত ডাটাখিনি মানে এতিয়া আজি মেছেজ দিলে মানে 2-3 ঘণ্টাৰ ভিতৰতে দিব লাগে। তো তেতিয়া মানে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি বহুতেই মানে সিহঁতৰ ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এইখিনি কথা মানে মই বুজিও মানে একো কৰিব নোৱাৰোঁ। বেয়াও লাগে, স্কুলত আহি ল'ৰা ছোৱালীক মানে অলপ কিবা এটা শিকাব নোৱাৰোঁ। এইফালে মোবাইলটো লৈয়ে বহি থাকিব লাগে। কিন্তু মানে আজিকালি তেনেকুৱাই চিষ্টেমখিনি তেনেকুৱা হৈছে, মানে সদায় এইটো ডাটা লাগে সেইটো মানে মেছেজ মানে দিয়ে, সদায় মোবাইলটো হাতত লৈ থাকিব লাগে। আৰু গাৰ্জিয়ানো এইফালে বেয়া পায়
যে অকলে এজনী টিচাৰ আৰু ল'ৰা ছোৱালীক স্কুলত পঠাও একো নপঢ়ায় বাইদেউ কিন্তু মানে যেতিয়া কিছুমান গাৰ্জেন স্কুলত আহি যেতিয়া চাই কথাখিনি বুজি পায় অলপ জনা বুঝা যিহেতু আমাৰ এইটো মানে হেৰি হয় আদিবাসী এৰিয়া হয় সিহঁতে ইমান পঢ়া শুনা নজনা তাৰ ভিতৰতে কিছুমান আছে গাৰ্জেন মানে যিহঁতে জানে অলপ পঢ়া শুনা সিহঁতে মানে আহি যেতিয়া কথাখিনি মই কওঁ সিহঁতে বুজি পায় আহি মানে সিহঁতে কয় যে বাইদেউ আপুনি যেতিয়া পৰীক্ষা ল'ব আমাৰ মানে হেল্প লাগিলে ক'ব আমি আহি আপোনাৰ লগত মানে পৰীক্ষা পাতিলে তেতিয়া আমি সহায় সহযোগিতা কৰি দিম এইখিনি বুজি পায় আৰু কিছুমান ৰাইজে বুজি ষ্টুডেণ্ট আজিৰ ডেটত আমাৰ 70 আছে আৰু 70 এগেইনষ্টত মই অকলে টিচাৰ তেনেকৈ চলাই আছোঁ আৰু নিউজ ডেস্ক নিউজ ৱাইড অসম